মাঞ্জাৰ সমীপৰ হিৰণী নদীত অঘটন বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন এটি কিশোৰৰ সোমবাৰে বিয়লি 2:30 মাঞ্জাৰ সমীপৰ হিৰণী নৈত সংঘটিত হয় এক অঘটন প্ৰাপ্ত খবৰ অনুসৰি বন্ধুৰ সৈতে গা ধুবলৈ গৈ হিৰণী নৈৰ কোবাল সোঁতত উটি গৈ সন্ধানহীন হয় ডিফুলাষ্ট পানবাৰীৰ কনক বসুমতাৰীৰ 17 বছৰীয়া পুত্ৰ ৰৌচন বসুমতাৰীৰ মাঞ্জা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰগৰাকীক উদ্ধাৰ অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। মাঞ্জাৰ সমীপৰ হিৰণী নদীত অঘটন বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন এটি কিশোৰৰ সোমবাৰে বিয়লি 2:30 মাঞ্জাৰ সমীপৰ হিৰণী নৈত সংঘটিত হয় এক অঘটন প্ৰাপ্ত খবৰ অনুসৰি বন্ধুৰ সৈতে গা ধুবলৈ গৈ হিৰণী নৈৰ কোবাল সোঁতত উটি গৈ সন্ধানহীন হয় ডিফুলাষ্ট পানবাৰীৰ কনক বসুমতাৰীৰ 17 বছৰীয়া পুত্ৰ ৰৌচন বসুমতাৰীৰ মাঞ্জা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰগৰাকীক উদ্ধাৰ অভিযানৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।